हेलो बंधुসকল আপুনি যদি সেন্ট্রাল ব্যাংক অফ ইন্ডিয়াৰ কাস্টমাৰ হয় আৰু সেন্ট মোবাইল এপটো আপুনি ব্যৱহাৰ কৰি আহি আছে তেতিয়াহলে এতিয়া আপুনি সেন্ট মোবাইল এপটো ব্যৱহাৰ কৰিয়ে কোনোবা এটা ফাইনান্সিয়াল ইয়াৰৰ যেটো ইন্টাৰেষ্ট সাৰ্টিফিকেট হয় হেতু ডাউনলোড কৰিব পাৰে কিন্তু ভিডিওটোৰ কাৰণে প্ৰসিড কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰিছে মই এই ভিডিওটোত খালি প্ৰসেসটোহে দেখুৱাম কাৰণ সেন্ট্রাল ব্যাংক অফ ইন্ডিয়াই আপোনাৰ ইমেইলত যেটো ইন্টাৰেষ্ট সাৰ্টিফিকেট হয় হেতু পঠাই নে নপঠাই নে কিমান সময় দেৰিকে পঠাই এটো তেওঁলোকৰ ওপৰত ডিপেন্ড কৰে কাৰণ ইয়াৰ কোনো গ্যাৰান্টি নাই গতিকে যদি আপুনি জানিব বিচাৰিছে কেনেকৈ আপুনি সেট মোবাইল এপটো ব্যৱহাৰ কৰি আপোনাৰ ইন্টাৰেষ্ট সাৰ্টিফিকেটখন ডাউনলোড কৰিব বিচাৰে তেতিয়াহলে চাই থাকক এই ভিডিওটো হেকলৈ আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি অসমলৈ বন্ধুসকল প্ৰসিড কৰাৰ আগতে আপুনি এটো কথা জানিব যে আপুনি যদি আপোনাৰ ইমেইলটো সেন্ট্রাল ব্যাংক অফ ইন্ডিয়াৰ একাউণ্টৰ লগত লিংক কৰা নাই তেতিয়াহলে ব্ৰাঞ্চত গৈ আপুনি হেতু লিংক কৰিব লাগিব যদি কৰিছে তেতিয়াহলে আপুনি এই প্ৰসেসটো কৰিব পাৰিব বলক আমি এতিয়া সেন্ট মোবাইল এপত লগইন হৈ যাম আৰু আগৰ প্ৰসেসখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰিনত আহিছো আৰু সেন্ট মোবাইল এপটো ওপেন কৰি লৈছো সেন্ট মোবাইল এপটো ওপেন হোৱাৰ পাছত ইয়াত আমাৰ এমপিনটো ভৰাই আমি আমাৰ একাউণ্টত লগইন হৈ যাম একাউণ্টত লগইন হোৱাৰ পাছত আপুনি আপোনাৰ একাউণ্টৰ ড্যাশবোৰ্ড এনেকুৱা ধৰণে দেখা পাব একেবাৰে ওপৰত লেফট সাইড কৰ্নাৰত আপুনি এটা তিনিটা লাইনৰ অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে কিছুমান লিংকৰ এখন লিষ্ট আপুনি দেখা পাব তাৰ ভিতৰত সাৰ্ভিস ৰিকুৱেষ্টৰ ওপৰত ক্লিক কৰক সাৰ্ভিস ৰিকুৱেষ্টৰ ওপৰত ক্লিক কৰাৰ লগে লগে সাৰ্ভিস ৰিকুৱেষ্টৰ আন্ডাৰ যিমানবিলাক অপচন আছে সেইবিলাক দেখা পাব এতিয়া আমি ফিক্সড ডিপোজিট ৰেকাৰিং ডিপোজিট এইবিলাকৰ যেটো ইন্টাৰেষ্ট সাৰ্টিফিকেট আছে তাক ডাউনলোড কৰিবলৈ কাৰণে ই সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিম ই সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰাৰ পাছত সিলেক্ট সাৰ্টিফিকেট টাইপটো ইয়াত আপুনি সিলেক্ট কৰিব লাগিব ইয়াৰ ওপৰত ক্লিক কৰক আৰু ইন্টাৰেষ্ট সাৰ্টিফিকেট ইয়াৰ পৰা সিলেক্ট কৰি লওক তাৰ পাছত আপুনি ফাইনান্সিয়াল ইয়াৰ কোনটো ফাইনান্সিয়াল ইয়াৰৰ কাৰণে আপোনাক ইন্টাৰেষ্ট সাৰ্টিফিকেট লাগে তাক সিলেক্ট কৰিব লাগিব হেতু আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লওক ইয়াত ভালেকিটা সম দিয়া আছে তাৰ ভিতৰত 2023-24 ৰ আমাৰ লাগে সেইকাৰণে হেতু সিলেক্ট কৰিম এতিয়া গোটেইখিনি সিলেক্ট হোৱাৰ পাছত জেনাৰেট পিডিএফ ৰ ওপৰত ক্লিক কৰিম এতিয়া কোৱা হৈছে সাকসেস ডিপোজিট সাৰ্টিফিকেট হেজ বিন মেইল টু ইয়োৰ ৰেজিষ্টাৰ্ড ইমেইল মানে যেটো ইমেইল এড্ৰেছ আমাৰ একাউণ্টৰ লগত লিংক আছে হেতু মেইলত পঠাই দিয়া হৈছে আপোনাৰ সাৰ্টিফিকেটটো মেইন কথা হল ইয়াত যদি আপুনি আপোনাৰ ইমেইল এড্ৰেছটো এতিয়ালৈ আপোনাৰ একাউণ্টৰ লগত লিংক কৰা নাই তেতিয়াহলে আপুনি আপোনাৰ ব্ৰাঞ্চত যাব লাগিব আৰু এখন ফৰ্ম ভৰি আপোনাৰ ইমেইল এড্ৰেছটো লিংক কৰিব লাগিব তাৰ পাছত এইবিলাক কাম আপুনি কৰিব পাৰিব বন্ধুসকল এনেকৈ সেন্ট্রাল ব্যাংক অফ ইন্ডিয়াৰ মোবাইল বেংকিং এপত গৈ আপুনি আপোনাৰ ফিক্সড ডিপোজিট ৰেকাৰিং ডিপোজিট যদি সেন্ট্রাল ব্যাংকত আছে তাৰ ইন্টাৰেষ্ট সাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি সেন্ট মোবাইল এপত গৈ আপোনাৰ ইন্টাৰেষ্ট সাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিছে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ